পোনপ্ৰথমে সংজ্ঞা অৱস্থাৰ মাৰ্চেল একাডেমীৰ তৰফৰ পৰা সকলো চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই যি এই সংবাদমেলটো নিম বুলি ভাবিছোঁ তাৰ উদ্দেশ্যটো হ'ল আমি সদৌ অসম ভিত্তিত এখন কাৰাটে চেম্পিয়নশ্বিপ পাতিছিলোঁ। সেই খেলখন মোৰ দুবাৰকৈ পষ্টপন হৈছে, যিহেতু সদৌ অসম কাৰাটে সন্থাৰ সন্মানীয় সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়াই এটা তেওঁ ভইচ দিলে যে তেওঁলোকে সেই ডেটত 28-29 ডেটত তেওঁলোকে এখন খেল পাতিছে আৰু মোৰো সেই খেলখন 28-29 আছিলে। গতিকে মই যিহেতু সন্থাৰ লগত জড়িত ষ্টাইল হেড হিচাপে আছোঁ, গতিকে মই আচলতে তেওঁলোকক চেৰাই মই কামটো কৰিবলৈ বিচৰা নাই। সেইকাৰণে মোৰ খেলখন মই জানুৱাৰী 5 তাৰিখলৈ মই দিবৰ কাৰণে আয়োজন কৰিছোঁ আৰু আপোনালোকক সেইবাবেই মাতিছোঁ যে মই যিহেতু সন্থাক চাই পেলাই মই কামটো কৰিব নোৱাৰোঁ। গতিকে জানুৱাৰী 5 তাৰিখে মই আকৌ সদৌ অসম ভিত্তিত কাৰাটে চেম্পিয়নশ্বিপখন পাতিবলৈ লৈছোঁ। গতিকে আপোনালোকক এই চেনেলৰ জৰিয়তে জনাইছোঁ, যিহেতু দুবাৰকৈ পষ্টপন হৈছে খেলখন, তাত অৰিহণা আগবঢ়াইছে বহুতে। গতিকে অৰিহণাটো যেতিয়া আগবঢ়াইছে তেওঁলোকে সুধি আছে যে কিয় খেলখন পিছ পৰিছে। পিছ পৰা কাৰণটো হ'ল আমাৰ সদৌ অসম কাৰাটে সন্থাই দুবাৰকৈ খেলখন পতাৰ কাৰণে মই মোৰ খেলখন পিছুৱাবলগীয়া হৈছে। আৰু তেওঁলোকে যদি মোক নিৰ্দেশ দিয়ে বা আদেশ দিয়ে যে খেলখন আপুনি পষ্টপন কৰক, তেতিয়া মই পষ্টপনেই কৰিম, মই খেল নাপাতিম। কিন্তু মই তথাপিতো সন্থাক চাই কামটো কৰিব নোৱাৰোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে আৰু এটা কথা কওঁ যে সদৌ অসম কাৰাটে সন্থাই যিখন খেল 27 আৰু 28-29 এই 3 দিনীয়া কাৰ্যসূচীৰে পাতিছে, অসমৰ প্ৰতিখন জিলাৰ প্ৰত্যেকজন ছাত্ৰ গৈ তাত এই খেলখনো সফল কৰিব বুলি মই আপোনালোকৰ চেনেলৰ জৰিয়তে আশা ৰাখিলোঁ। খেলখন মই খঙীয়া ৰংগমঞ্চতে আয়োজন কৰিছোঁ। খেলখন আমি পাতিছোঁ দুদিনীয়া, কিন্তু খেলখন এতিয়া হ'ব এদিনীয়া। কাৰণ আমি 5 জানুৱাৰী দেওবাৰ পৰিছে, সকলোকে মই জনালোঁ যে 5 জানুৱাৰীতে পাতিম, বোলে ভাল হ'ব, আমি সকলো যাম আৰু তেওঁলোক আহিব। আৰু আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ ইয়াতে যে সেই খেলখনলৈ আপোনালোক এনেকুৱা ধৰণে প্ৰচাৰ কৰিব লাগিব যাতে গোলাঘাট ডিষ্ট্ৰিক্টত তাৰমানে এনেকুৱা এটা বস্তু নাইকিয়া হৈ আছে, যিটো মই অভাৱ পাই আছোঁ, এটা মেট ছেট, যাৰ কাৰণে গোলাঘাটৰ পৰা গৈ আকৌ যোৰহাটৰ পৰা সেই মেট ছেট বিচৰাৰ বাবদ খেলখন মই নোপোৱাৰ বাবদ মই খেলখন পাতিব পৰা নাই। গতিকে মই ভাবিছোঁ যে আপোনালোকৰ জৰিয়তে মেটটো মই যাতে ল'ব পাৰোঁ, সহায় সহযোগ আপোনালোকৰ লাগিব, তেতিয়া আমি গোলাঘাটত সেই অভাৱটো পূৰণ হ'ব বুলি মই আশা কৰিছোঁ। মই 500 মেডেল আনিছোঁ, কাৰণ মই প্ৰতিযোগী 500ই হ'ব বুলি ভাবিছোঁ। যদি 500 হয় তেতিয়াহ'লে সফল হ'ব, যদি 500তকৈ কম হয় তেতিয়াহ'লে বিফল হ'ব। দিনে ৰাতি হ'ব। আৰু মই আজি মোৰ 32 বছৰ হ'ল এই খঙীয়া অলষ্টেল মাৰ্চেল একাডেমী গঠন কৰা। গতিকে 32 বছৰ মই সৰু সুৰাকৈ মই কাম কৰি আহিছোঁ। 2003 চনত মই এখন অল আছাম পাতিছিলোঁ ফুল কণ্টেক্ট, তাৰপিছত নৰ্থ ইষ্ট পাতিলোঁ মই দুবাৰ। গতিকে 12 বছৰৰ মূৰত আকৌ মই অল আছাম পাতিবলৈ লৈছোঁ। গতিকে অৰ্থন্তটো 24ত হৈ আছে। কিন্তু আপোনালোকক চেনেলৰ জৰিয়তে এটা কথা আৰু জনাওঁ যে মোৰ খেল কিন্তু প্ৰমাণপত্ৰ কিন্তু 24ৰে হ'ব। যিটো ডেটত মই 28-29 মই কৰিলোঁ সেই ডেটতে প্ৰমাণপত্ৰ হ'ব আৰু মেডেলো সেই 28-29 হ'ব, কিন্তু জানুৱাৰীত কিন্তু খেলখনহে হ'ব। সেইটো আপোনালোকক জনাই থৈছোঁ। আৰু অসমৰ ৰাইজে ভুল বুজিব যে কিয়নো আকৌ 5 জানুৱাৰীত খেল পাতি কিয় চাৰ্টিফিকেটত 5 জানুৱাৰীত নিদিলে, কাৰণ মোৰ প্ৰিণ্টিং হৈ গ'ল। 500 চাৰ্টিফিকেট, 500 মেডেল আৰু 23টা ট্ৰফি। কেইটা কেটেগৰী? 7 বছৰৰ পৰা 20 বছৰলৈকে খেল হ'ব। আণ্ডাৰ 19 আৰু আণ্ডাৰ 16 পৰা আৰম্ভ হ'ব। মহিলা আৰু পুৰুষ উভয় হ'ব। তেনেকুৱা হ'ব, কাটা হ'ব। কাটা কমিটি 2টা হ'ব। হয়। অসমৰ প্ৰত্যেকজন যোন ষ্টাইল হেডৰ লগত জড়িত হৈ আছে, সদৌ অসম কাৰাটে সন্থাৰ লগত জড়িত হৈ আছে, সকলোৰে আমি যোগাযোগ ৰাখিছোঁ। আৰু এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকক, যিহেতু ক'বতো লাগিব, যিসকল কিক বক্সিং কৰি আছে, মই এইটো ক'বলৈ নাযাওঁ যে কিক বক্সিং কৰাটো ভুল, কিন্তু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ চেনেলৰ যোগেদি যে তেখেতসকলে ছেমি কণ্টেক্ট কৰক। কাৰণ স্পৰ্টছ কাৰাটে এতিয়া বৰ্তমান অসমত স্পৰ্টছ কাৰাটে, যদি স্পৰ্টছ কাৰাটে নহয় চেল্ফ ডিফেন্সটো শিকাব পাৰে, আপত্তি নাই,
কিন্তু টাচ এণ্ড বেক হ'ব লাগিব। কাৰণ ইয়াতে অভিভাৱকে কেতিয়াও ল'ৰাটোৰ গাত মোৰ ভগাটো বিচৰা নাই আৰু আমিও সেইটো বিচৰা নাই। কাৰণ মই ফুল কণ্টেক্টৰ মানুহ আছিলোঁ, অ'পেনৰ মানুহ আছিলোঁ, কিন্তু মই 10 বছৰ হ'ল ছেমি কণ্টেক্ট লোৱা। গতিকে সকলো ছেমি কণ্টেক্ট ল'বলৈ আহক আৰু আদৰ্শ চৌধুৰী সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়াক সফল কৰক বুলি ভাবিছোঁ। সদৌ অসম কেৰাটে সন্থাত জিন্দাবাদ বুলি মই আজি প্ৰেছ মিট সামৰণি মাৰিছোঁ।